প্ৰথমটো প্ৰশ্ন যদি অসমত 2টা বজাত নিউজ বাজিছে তেতিয়া ছিংগাপুৰত গধূলি 4:30 বাজিছে 8-9 ঘণ্টা তেওঁৰ মৃত্যুটোক লুকাই থোৱা হৈছিল তাৰ মানে 6:30 বজাত তেওঁৰ মৃত্যু হ'ব লাগিব যদি 6:30 বজাত হৈছে সিদিনা সানৰাইজ হৈছে আপোনাৰ 6:55 ত ছিংগাপুৰত আৰু তেতিয়া আমি যদি ভিডিঅটো চাওঁ বহুত পোহৰ হৈ আছিল কোৱেশ্চন নম্বৰ 2 পৰাগদা তেওঁলোকৰ লগত গৈছিলে পৰাগদাই এই কথাষাৰ তেওঁ ফেচবুকত লিখিছে যে মিছা কথা কৈ লাভ নাই নম্বৰ 3 এখন ইয়ট যেতিয়া বুক কৰে ইয়টখনত আপোনালোকৰ সিসিটিভি ভিডিঅ' থাকে আৰু আমাক সিসিটিভি ভিডিঅ' গোটেইখিনি লাগে ইয়ট মানে এখন প্ৰাইভেট নাও আজিকালি টোটোত আপোনালোকৰ কি থাকে টোটোত সিসিটিভি থাকে ইদিনা লৰা এটাক দেখা পাইছো লৰাটো ঘুৰিছে বোলে তোৰ টোটোত দেখোন সিসিটিভি লগতে দাদা কেতিয়াবা মাৰপিট হৈ যায় অ হয় নেকি তে টোটোত যদি সিসিটিভি থাকে তে তেনেহলে আপোনালোকৰ ইয়টতো সিসিটিভি আছে আমাক আৰম্ভণিৰ পৰা শেষলৈকে সিসিটিভি ফুটেজ লাগে চতুৰ্থ কথা যিখিনি মানুহে কৈ আছে আমি গৈছো আমি যোৱা নাই আমি আছো আমি নাই সেই মানুহখিনিয়ে সিসিটিভি ফুটেজটো যদি দিব নোৱাৰে দেন অসমবাসী ৰাইজে কিছুমান ভাবিবলগীয়া কথা নম্বৰ 4 যে জুবিনদাৰ দৰে মানুহ এজন যদি গৈছে তেনেহলে তেওঁৰ লগত সিকিউৰিটি তেওঁৰ লগত ডক্টৰ আৰু সবতকে ডাঙৰ কথা তেওঁ হস্পিটাল পাওঁতে কিমান সময় লাগিছে আমাক হেতু লাগিব তেওঁ হোৱা জাগাৰ পৰা হস্পিটাল পাওঁতে কিমান সময় লাগিছে যত কাহানীটো হৈছে আৰু তাৰে পৰা হস্পিটালত তেওঁ কিহত লৈ যোৱা হৈছে হস্পিটাল পাওঁতে কিমান সময় লাগিছে আমাৰ এইখিনি প্ৰশ্নৰ উত্তৰ লাগিব নম্বৰ 7 যে মই যদি আজি এজন কৰ্মৰত সিকিউৰিটি গাৰ্ড মই যদি আজি কৰ্মৰত এটা বলে কি ডক্টৰ মই যদি কৰ্মৰত আজি ইঞ্জিনিয়াৰ মই যদি কৰ্মৰত আজি পুলিচ প্ৰশাসন মই যদি কৰ্মৰত আজি মেনেজাৰ তে মোৰ দায়িত্ব আছে because my name is manager আৰু মই মেনেজাৰ মানে মই সকলো কথা গম পাব লাগিব যে তেওঁ কি খাব লাগে তেওঁ কি খাব না লাগে তেওঁ ক'ত যাব লাগে তেওঁ ক'ত যাব না লাগে তেওঁ কি কৰিব লাগে তেওঁ কি কৰিব না লাগে এটো প্ৰশ্ন নম্বৰ 7 প্ৰশ্ন নম্বৰ 8 টো হৈছে যে কি নৰ্থ ইষ্ট ফেষ্টিভেলত আমাৰ জুবিনদা যোৱা নাই বুলি কৈছে আৰু আমি সকলোৱে দেখিছো যে জুবিনদাই বাৰে বাৰে কৈছিলে যে মোৰ ছিংগাপুৰত যাব মন নাই নৰ্থ ইষ্ট ফেষ্টিভেলত যাব মন নাই মোৰ ৰৈ ৰৈ বিনালেৰ বহুত কাম আছে মোৰ ডাবিং আছে আৰু যাব ইচ্ছা নাথাকাৰ সত্ত্বেও তেওঁ কি তাতে লৈ যোৱা হল আৰু কৈছে অৰ্গেনাইজাৰে আজি এটা স্পষ্টীকৰণ দিছে যে জুবিন গাৰ্গ ডিড নট গো টু নৰ্থ ইষ্ট ফেষ্টিভেল জুবিন গাৰ্গ ৱেন্ট ফৰ আ ভেকেশন আমি খলি এটা কি কৰিছিল আমি এটা হোটেল বুক কৰি দিছিল নম্বৰ 10 তদন্ত যদি কৰিবলগীয়া আছে তেনেহলে তদন্ত ইন্টাৰনেশনাল অৰ্গেনাইজেশনক দিয়ক এটা ঠিক আছে ইয়াৰে অসমৰ পুলিচে গৈ কিনে তাতে তদন্ত কৰি লাভ নাই ঠিক আছে অসমৰ পুলিচে আজিলৈকে মোৰ দেউতাৰ মাৰ্ডাৰটোৱে উলাব নোৱাৰিলে বেলেগটো বাদে দিছো অসমৰ পুলিচে আজিলৈকে মোৰ দেউতাৰ মাৰ্ডাৰটোৱে উলাব নোৱাৰিলে তে হে অসম পুলিচক মই বহুত ভাল পাওঁ সদায় ভাল পাই থাকিম বাট কেতিয়াবা আমি এটা মই কৈ আছো কোনবা যদি কয় বলে মই ৰেডমি চলাও আৰু কোনবা যদি কয় বলে মই আইফোন চলাও তহতে আইফোনটো বেছি ভাল লাগিব না ৰেডমিটো বেছি ভাল লাগিব কোন কোনবা যদি কয় বলে মই ৰেডমি চলাও ভিতৰটা কোনবা যদি কয় মই আইফোন চলাও আইফোন 17 Pro Max কোনটো চুজ কৰিবি আইফোন 17 Pro Max লাগে নে ৰেডমি লাগে অসমৰ ৰাইজক কি লাগে আইফোন 17 Pro Max নে ৰেডমি অসমৰ ৰাইজক কি লাগে আইফোন 17 Pro Max নে ৰেডমি লাগে মোক এই কথাটো সুধিছো আমাক কি লাগে আইফোন 17 Pro Max নে ৰেডমি আইফোন লাগে তো ইন্টাৰনেশনাল এটা যদি ইনভেষ্টিগেশন এজেন্সি হয় ইন্টাৰনেশনাল ইনভেষ্টিগেশন এজেন্সিটো এটা কি হ'ব এটা আইফোন আৰু যদি আমাৰ কি লোকেল ব্র্যান্ড হয় হেতু হ'ব ৰেডমি তো মই আইফোন বিচাৰো যদিও বা নাই বাট বিচাৰো সপোন সবৰে আছে এটা মই কোৱা প্ৰশ্নখিনি অসমৰ ৰাইজৰ প্ৰশ্ন হয় নে নহয় মই এখিনি জানিব বিচাৰো আৰু মোৰ লগত কোন কোন আছে মই কোৱা প্ৰশ্নখিনি অসমৰ ৰাইজৰ প্ৰশ্ন হয় নে নহয় আৰু মোৰ লগত কোন কোন আছে অসমৰ ৰাইজে জানিব বিচৰা প্ৰশ্ন হয় নে নহয় মই জাস্ট এখিনিয়ে সুধিব বিচাৰো হয় তে অসমৰ ৰাইজে যদি জানিব বিচৰা প্ৰশ্ন অসমৰ ৰাইজে এটলিষ্ট এই প্ৰশ্নখিনি আপোনালোকে সোধক আপোনালোকে যদি সকলোৰে হট খাওক আছে আৰু হট খাওক থাকক নাথাকক কিন্তু জুবিনদাৰ কাৰণে আমি জান দিব পাৰো আজি জনসমুদ্ৰই সেই বস্তুটো বুজাইছে যে জুবিনদাৰ কাৰণে আমি জান দিব পাৰো নে নোৱাৰো আজিৰ যি জনসমুদ্ৰ সেই
জনসমুদ্ৰই বুজাইছে যে জুবিনদাৰ কাৰণে আমি জান দিব পাৰোঁ, আমি প্ৰাণ দিব পাৰোঁ, আমি সকলো দিব পাৰোঁ। আজি ৩-৪ দিন মানুহে ভাত খোৱা নাই, ৩-৪ দিন মানুহে ৰাস্তাত শুইছে, ৩-৪ দিন মানুহ ৰৈ আছে, টোপনি নাই। এই জনসমুদ্ৰৰ বাবে মই এটা কথাই ক'বলৈ বিচাৰিম, যদি আপোনালোকে বিচাৰে, আপোনালোকে এই প্ৰশ্নকেইটা সকলোৱে উত্থাপন কৰক আপোনালোকৰ ছ'চিয়েল মিডিয়াত, ইনষ্টাগ্ৰাম, ফেচবুক, ইউটিউব, এভৰিৱেৰ, ঠিক আছে? আৰু আজি যদি নেপালৰ দৰে জাগাত, নেপালৰ দৰে কাণ্ট্ৰিত যদি মানুহে ন্যায়ৰ বাবে ওলাই আহিব পাৰিছে, আমিও জুবিনদাৰ ন্যায়ৰ বাবে ওলাই আহিব পৰা ক্ষমতা আছে, আৰু সেইটো ৰাইজে দেখিছে। আজি জনসমুদ্ৰই সেইটো বস্তু দেখিছে যে জুবিনদাৰ ন্যায়ৰ বাবে শদিয়াৰ পৰা ধুবুৰীলৈকে মানুহ ওলাই আহিব, 100% আহিব, আহিবই লাগিব। আমাক এই প্ৰশ্নৰ উত্তৰ দিবই লাগিব। আমাক এইখিনি প্ৰশ্নৰ উত্তৰ লাগে। মই একদম নৰ্মেল প্ৰশ্ন কেইটামান কৰিছোঁ, আৰু এইকেইটা প্ৰশ্ন আমাৰ অসমৰ প্ৰশ্ন। মোৰ লগত যোন যোন আছে সেইখিনি মানুহক মই কৈছোঁ, মই কিবা ভুল কথা কৈছোঁ, কিবা বেয়া কথা কৈছোঁ যদি আপোনালোকে মোক ক'ব, আৰু যদি কোৱা নাই তেনেহ'লে মোক এই কথাটো আপোনাৰ ভিক্টৰ দা অনুপম দাৰ ফেচবুক পোষ্টটো চাওকচোন। মই অনুপম দাৰ ফেচবুক পোষ্টটো অলৰেডি শ্বেয়াৰ কৰিছোঁ, চাই ল'লে হ'ল, ঠিক আছে? হ'ব, ধন্যবাদ। জয় আই অসম। আশা কৰোঁ সকলোৱে ভালে থাকিব, আৰু আমাক ন্যায় লাগে। এবাৰ সকলোকে ক'বলৈ বিচাৰিম, জয় জুবিন দা। যিমানখিনি মানুহ আছে বোলে জয় জুবিন দা, আৰু জুবিন দা অমৰ হওক, অমৰ হ'বই 100%। আমাক ন্যায় লাগে। উই নিড জাষ্টিছ, উই প্ৰপাৰলি নিড জাষ্টিছ, উই নিড প্ৰপাৰ ইনভেষ্টিগেশ্যন, নট লোকেল ইনভেষ্টিগেশ্যন। উই নিড ইনভেষ্টিগেশ্যন ফ্ৰম ইণ্টাৰনেশ্যনেল এজেঞ্চিজ, ডেট কেন বি ডান। আৰু সেইটো আমি গম পাওঁ, আমি পঢ়া শুনা যিমানবিলাক মানুহ পঢ়িছে তেওঁলোকে গম পায়, ঠিক আছে? জয় জুবিন দা, জুই মজি জুবিন দাৰ কাৰণে। আৰু আমি এটা কথাই কওঁ যে জুবিন দা আমাৰ বুকুৰ মাজত সদায় জীয়াই থাকিব। জুবিন দা আছিলে, জুবিন দা নাই বুলি কোনেও যাতে নকয়, ঠিক আছে? এটা প্ৰশ্ন কৰিম, শেষৰ প্ৰশ্ন কৰিব পাৰোঁনে? আজি কোনোবাই ভগৱান, ঈশ্বৰ, আল্লাহ, যীশুখ্ৰীষ্ট আমি কোনোবাই দেখা পাইছোঁ নেকি? গুৰু নানক কোনোবাই দেখা পাইছোঁ নেকি? কিন্তু আমি অন্তৰেদি পূজা কৰোঁ। সেনেকৈ বহুতো অনুৰাগী আছে যোনে আজিলৈকে দেখা নাই কিন্তু ভগৱান বুলি ভাবে। আৰু জুবিন দা আমাৰ কাৰণে ভগৱান আছিলে, ভগৱান হয়, ভগৱান হৈয়ে থাকিব, ঠিক আছে? ধন্যবাদ। জয় আই অসম।